Good morning, friends. সকলোকে মোক ফেচবুক পেজটোৰ পৰা আৰু লগতে ইউটিউব চেনেলটোলৈ সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি একদম ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই নাস্তা বনাবলৈ আহি গ'লোঁ। কি নবনাওঁ কি কৰোঁ, এইফালে চাহ বহাই দিছোঁ, এইফালে বনাবলৈ লৈছোঁ, এইফালে বাৰ্গাৰ বনাবলৈ লৈছোঁ, এইফালে ধুনীয়াকৈ কাটি লৈছোঁ। কেনেকৈ বনাওঁ কি কৰোঁ একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে চব গোটাই লৈছোঁ, এইফালে ডিম পিঁয়াজ লৈ লৈছোঁ, এইফালে ফুলকবি আহিছে দেই, বন্ধাকবি গাজৰ আৰু আলু দিছোঁ অকণমান মই ইয়াতে। তাৰপিছতে গল্ডেন চিকেনটো ধুনীয়াকৈ ভাজি ল'লোঁ, বাকীখিনি গোটাই লৈছোঁ, একদম চাই থাকিব। এইফালে মোৰ টেৱাখন গৰম হৈ গ'ল, ইয়াতে অকণ তেল দিম মই। তেল দি পেলাই বাৰ্গাৰকেইটা সেকি ল'ম ধুনীয়াকৈ। এনেকৈ বাৰ্গাৰখিনি ধুনীয়াকৈ সেকি লওঁ মই। এইফালে মই আকৌ এবাৰ উলটিয়াই দিলোঁ, উলটিয়াই দি এনেকৈ সেকি ল'ম। এইফালে মই ডিম এটা ভাঙি ল'লোঁ। এতিয়া ইয়াতে অকণমান পিঁয়াজ দি দিছোঁ মই, কাটি দিয়া। অকণমান নিমখ এড কৰিছোঁ ইয়াতে মই, একদম পূৰা হেৰি কৰি লৈছোঁ। বহাই দিওঁ ধুনীয়াকৈ। অলপমান ধুনীয়াকৈ দি দিলোঁ। অকণমান ধুনীয়াকৈ তল চাইডটো শিকিবলৈ দিম মই। এইফালে মই ইয়াতে চব্জিখিনি ধুনীয়াকৈ এড কৰি দিছোঁ। পাপালে নথওঁ ন, চব্জিখিনি এড কৰি দিলোঁ ইয়াতে। দি পেলাই ইয়াতে টমেট' চচ অকণমান দি দিম মই। তাৰপিছতে এইফালে মই চিজ থৈ দিছিলোঁ টুকুৰা টুকুৰকৈ, চিজ 2 পিচমানো দি দিম ইয়াতে। তাৰপিছতে অকণমান পিঁয়াজ দিছোঁ ইয়াতে, আৰু লগতে মেয়নিজ চুকাইছে, তাতে মেয়নিজ মই দি দিছোঁ। এখন মই এনেকৈ উল্টাই দি দিম। মোৰ এইটো বাৰ্গাৰ এটা ৰেডি হৈ গ'লগৈ ধুনীয়াকৈ। এনেকৈ কোনোবাই খাবলৈ মন গ'লে ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰিব একদম। এইফালে মই নেক্সটটো তেনেকৈ বহাই দিছোঁ। একদম পুৰা গৰম হৈ আছে। তাৰপিছত চিজ দি দিছোঁ 2 পিচমান মই, খাবলৈ টেষ্টি হ'ব মানে। এইফালে চিজ দি দিলোঁ, এইফালে মেয়নিজ দি দিম মই এতিয়া। এইফালে মেয়নিজ জুকাই গৈছেগৈ, একদম টিপি টিপি দিছোঁ। এইফালে মেয়নিজ দি দিলোঁ। তাৰপিছত এইফালে টমেট'ৰ চচ অকণমান দি দিম মই ইয়াতে। দেখিছে নহয়। তাৰপিছতে এইফালে দি দিলোঁ পিঁয়াজ অকণমান দি দিম ইয়াৰ ওপৰতে। তাৰপিছত এইফালে ধুনীয়াকৈ জপাই দিলোঁ আৰু বাৰ্গাৰ ৰেডি। এইফালে মৰিয়া দেখিছে নহয়, বাৰ্গাৰ একদম ধুনীয়াকৈ হৈ গ'লগৈ। এইফালে বেটাক খাবলৈ দিমগৈ এতিয়া মই। অকণমান টমেট'ৰ চচ দি দিছোঁ কাষতে।
এফালে বেটাৰ ওচৰলৈ লৈ যাওঁগৈ খাবলৈ দিবলৈ। এফালে বেটা কিতাপ চাই আছে দে, আজি উঠাও দেৰি একদম আৰু বহুত। এফালে খোৱাহি। এফালে বেটাই কিবা লিখি আছে চাগে দেই একদম পূৰা। এফালে তাক খাবলৈ দি এফালে খোৱা। কেনেকুৱা হৈছে খাই পেলাই ক'বা আকৌ ন। আচলতে মই প্ৰায় এনেকৈ ঘৰতে বনাই থাকোঁ, সময় সুবিধা হ'লে মানে। আগতেতো প্ৰায় বনাই দিবলৈ লৈছিলোঁ, আজিকালি অকণ কামৰো অসুবিধা। খাইছা খোৱা তেনেহ'লে। এফালে মই যাওঁগৈ, মোলৈকো বনাওঁগৈ। মোলৈ বনাই কৰি হৈ গ'ল বাৰু। তাৰপিছত এইফালে হাজবেণ্ডলৈ ঠিক কৰি লওঁ। তেওঁ পিছে আজি খানা আছে দেই একদম। এইফালে বামুণী চাপানালা ফালে চাগে খানা আছে। তেওঁ খানালৈ যাবগৈ, ভাত নাখায় আজিৰ কাৰণে। ৰাতিপুৱা ভাত বনোৱা নহ'লে মোৰ, পিছত বনাই থাকিম বেটা আৰু মোৰ কাৰণে। এইফালে তেওঁকো খুৱাই কৰি পঠিয়াই লওঁ ধুনীয়াকৈ। তাৰপিছতে আৰু লাহে লাহে কামবিলাক হৈ থাকিবগৈ আৰু। কাৰণ বেটা মই ঘৰত আছোঁ যেতিয়া। আকৌ দুপৰীয়া কিবা এটা বনাম, ধুনীয়াকৈ খাম। এইবিলাক গোটেই থৈ দিওঁ ইয়াতে, পিছত ধুওঁ। তাৰপিছতে এইফালে আকৌ মিস্ত্ৰী আছে, মিস্ত্ৰীৰ কাৰণে চাহ বনাই থৈছোঁ বাৰু। এইফালে মিস্ত্ৰীকো চাহ দিবগৈ লাগিব ধুমাধুমকৈ এতিয়া। মিস্ত্ৰীক চাহ তাহ দি কৰি আজৰি হৈ গ'লে মোৰ এইফালে মিস্ত্ৰীলৈ চাহ ধুনীয়াকৈ বনাই কৰি লৈ এইফালে মিস্ত্ৰীক চাহ দিমগৈ এতিয়া। চাহখিনি দি হ'লে বাকী কাম বন হৈ গ'লে একদম কাপোৰ কানি ধুই কৰি চব ক্লিয়াৰ হৈ গ'ল। এইফালে বেটাই মোবাইল চাই একদম পূৰা টিভি চাই আছে। এইফালে চাহখিনি দি থৈ আহি লওঁগৈ তেওঁলোকক। এইফালে বেটালৈকো গাখীৰ গৰমাই ল'লোঁ মই, বেটাকো গাখীৰকণ দিওঁ। তাৰপিছত এইফালে চাহ পিছে কমি গ'লগৈ দেই মিস্ত্ৰীক দিওঁ। তাৰপিছতে হাজবেণ্ডলৈকো চাহ বনাইছিলোঁ। পিছত ক'লে হাজবেণ্ডে চাহ নাখাওঁ বুলি। আচলতে মই এনেই বনালোঁ চাহখিনি। তাৰপিছত এইফালে কিটচেনটো ধুনীয়াকৈ চাফা কৰিছোঁ ধুমাধুমকৈ, একদম খুব লেতেৰা হৈ যায় মানে। আচলতে কিটচেনটো সৰু যে, সেইকাৰণে আচলতে বস্তুবিলাক চব একে ঠাইতে থ'বলগীয়া হয়। তাৰপিছত এইফালে মোৰো হৈ গ'লগৈ। ময়ো বোলো এইফালে চাহ বনাই থাকোঁ, এইফালে খাই থাকোঁ। কাৰণ গৰমে গৰমে খাই পেলাই ভাল লাগে হয়নে যিকোনো বস্তুটো। তাৰপিছত খাইছোঁ, খাবলৈ কিন্তু বৰ টেষ্টি হৈছিলে দেই। এনেকৈ প্ৰায় আচলতে মই বনাই থকা হয় ঘৰতে। সেইকাৰণে বোলো নাই খাই লওঁ। হাজবেণ্ডলৈ একদম চিম্পুলকৈ বনাইছিলোঁ। তাৰপিছতে এইফালে অকণমান বোলো টমেট' চচ লৈ লওঁ, তেতিয়া আৰু খাবলৈ টেষ্টি হৈ যাব নহয় জানো বাৰু। এইফালে বোলো খাই লওঁ। আচলতে এনেকৈ খায়ো আছে মানে কি, কামখিনিও কৰি আছোঁ লৰালৰিকৈ। হাজবেণ্ডৰ আচলতে পিকনিক আছে বুলি কৈছোঁ, তেওঁ পিকনিকলৈ যাব। তেওঁৰ কাৰণে বনালোঁ। এইফালে বেটালৈ বোলো গাখীৰকণ ধুনীয়াকৈ গৰমাই ল'লোঁ, দি পেলাই বেটাক দি দিওঁ গাখীৰকণ খাবৰ কাৰণে। এইফালে কৰি আছোঁ কামবিলাক ধুমাধুমকৈ নহয় জানো। ৰাতিপুৱা টাইমটো খুব লৰালৰি হয় কামবিলাক কৰিবৰ কাৰণে, নহয়নে বাৰু। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। আৰু বাৰ্গাৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। সকলোৱে মৰম দিব আজিলৈ। বাই বাই।